হেল্ল' পিপল, আজি যিহেতু ছানডে মই ওলালোঁ ডিব্ৰুগড়লৈ বুলি। যিহেতু মোৰ দেউতা এজন প্ৰাক্তন সৈনিক আছিল, সেয়ে তেওঁলোকৰ প্ৰতি বছৰে এটা গেট টুগেডাৰ অনুষ্ঠিত কৰা হয়। এইবাৰ ডিব্ৰুগড়ত আয়োজন কৰা হৈছে আৰু সিফালৰ পৰা দেউতা শিৱসাগৰৰ পৰা আহি আছে, মই ইফালে দুলীয়াজানৰ পৰা গৈছোঁ আৰু ইফালে ফাইনেলি দেউতাক আহি লগ পালোঁহি। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ আৰু লাঞ্চৰ কুপন ল'ব লাগে, যিহেতু আমি তালৈ বুলি গৈ আছোঁ। দেখিছেনে ইমান ডাঙৰকৈ চাৰিওফালে পতা হৈছে, খুবেই ধুনীয়াকৈ পাতিছে আৰু আমি ইফালে কুপন লৈ মেলি ভিতৰত সোমালোঁ। ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আৰু এইফালে দেখিছেনে এইটো হৈছে এটা ৰবট, ময়ো প্ৰথমবাৰ দেখিছোঁ। খুবেই আচৰিত দেখিবলৈ, কেনেকৈ মানুহক দেখুৱাইছে দেখিছেনে বাৰু। আৰু এইফালে ইয়াতে সকলোখিনি সুবিধা কৰি দিয়া হৈছে, মেডিকেল ফেচিলিটি, বেংক আৰু লাইফ ইঞ্চুৰেঞ্চ এনেকুৱা ধৰণৰ কিছুমান আহিছে। তো এইফালে ইয়াত পতা হৈছে, কিছুমান পেৰেড ইয়াত দেখুওৱা হৈছিল, দেখিছেনে বহুত মানুহ হৈছিল। আৰু আমি এইফালে এতিয়া আহিছোঁ দুপৰীয়াৰ লাঞ্চৰ কাৰণে। ইয়াতে লাঞ্চৰ আয়োজন কৰা হৈছে। ইফালে আহি গ'ল আমাৰ লাঞ্চ, তো আমি লাঞ্চটো কৰি ল'লোঁ আৰু লাহে লাহে এয়া সময়ো হ'ল। ময়ো দুলীয়াজানলৈ বুলি ওলাই দিলোঁ, যিহেতু মোৰো যাব লাগিব আৰু দেউতাহঁতৰো বাছৰ যাব হ'ল, সেইকাৰণে দেউতাহঁতকো বিদায় দি মই দুলীয়াজানলৈ বুলি ওলালোঁ।